নমস্কাৰ নিউজ 18ৰ ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ সিপাজাৰৰ অতি চাঞ্চল্যকৰ হত্যাকাণ্ডৰ তদন্ত অব্যাহত আছে একেটা পৰিয়ালৰে তিনিজন লোকক অচিনাক্ত দুৰ্বৃত্তই ঘৰৰ ভিতৰতে হত্যা কৰি থৈ গল আৰু এতিয়া সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ গৈছে আৰক্ষী কিন্তু আৰম্ভণিতে উজুতি খাইছে কাৰণ ক্লুলেছ হৈ আছে আৰক্ষী কোনে হত্যা কৰি থৈ গল কি কাৰণে হত্যা কৰি থৈ গল এই পৰিয়ালটোক ইতিমধ্যে মোৰ পিছফালে আপোনালোকে দেখিছে কালি আমি সবিশেষ নিউজ 18 অসম নৰ্থ আপোনালোকক দেখুৱাই আছিলো যে এইটো এটা পৰিয়াল দীপক নাথৰ পৰিয়াল আৰু এই দীপক নাথ পেছাত এজন মণ্ডল আছিল আৰু তেখেতে সেই অঞ্চলটোলৈ সিপাজাৰৰ যেটো নাৰিকলি বুলি যেটো অঞ্চল আছে নাৰিকলি মন্দিৰৰ সমীপত তেওঁলোকে 15 বছৰ আগতে তালৈ উঠি আহিছিল 2013 চনত তালৈ উঠি আহিছিল নতুনকৈ ঘৰ বনাইছিল এটা 3 মহলীয়া অট্টালিকা তেওঁলোকৰ আছিল আৰু এই অট্টালিকাটোৰ ভিতৰৰ ৰুমত এই সপ্তম শ্ৰেণীৰ ছাত্ৰজন সন্তানৰ মিটৰে আৰু মাতৃ মিটৰে পকাত পৰি থকা অৱস্থাত আছিল সম্পূৰ্ণ ৰক্তাক্ত অৱস্থাত অতি ৰহস্যজনকভাৱে দীপক নাথৰ মিটৰেটো পৰি আছিল চোতালত তেখেতৰ মূৰৰ পিছফালৰ আঘাতৰ চিন স্পষ্ট হৈ আছে সন্দেহ কৰা হৈছে ডকাইতে এই ঘটনা সংঘটিত কৰি থৈ গৈছিল ডকাইতে লুটপাটৰ কাৰণে ঘৰটোত প্ৰৱেশ কৰিছিল আৰু কালি সেই অঞ্চলটো যেটো ভাদমা চলি আছে কাখৰ সকলো মানুহ নামঘৰলৈ গৈছিল কেৱল এই দীপক নাথৰ পৰিয়ালটো যোৱা নাছিল আৰু নিখা ভাগত যেতিয়া সেই নামঘৰ প্ৰসাদ দিবলৈ পৰিয়াল লোকে তেওঁলোকৰ ঘৰলৈ আহিছিল তেতিয়াই এই ঘটনা অনুমোচন হল আৰু তেনেকৈ পোহৰলৈ আহিল যে ভিতৰৰ পৰা লগোৱা আছিল ঘৰৰ চহৰৰ গেটৰ তলা ভিতৰৰ ফালৰ পৰা তলা কৰি মৰি থৈ দিয়া আছিল আৰু তেওঁলোকৰ যোনখন ওয়াল আছে সেই ওয়ালু প্ৰায় 10 ফুট উচ্চতাৰ ওয়াল সেই উচ্চতাৰ ওয়াল 10 ফুট উচ্চতাৰ ওয়াল পাৰ হৈ ঘাটক তাত প্ৰৱেশ কৰিছিল বুলি আৰক্ষীয়ে সন্দেহ কৰিছে নিখাই তাত ফৰেনসিকৰ দল উপস্থিত হৈছে সিআইডি উপস্থিত হৈছে আৰু লগতে স্নিফাৰ দেওক লৈ যোৱা হৈছিল দৃশ্যাংক আপোনালোকক দেখুৱাব বিচাৰিছো এই ঘটনাৰ পিছত সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে এয়া হৈছে দৃশ্যাংক এটো হৈছে ঘৰ এই ঘৰটো আছিল মণ্ডল দীপক নাথৰ তেখেতে ঘৰটো বানিছিল মস্ত ডাঙৰ ঘৰ আৰু এয়া নিখাৰ পৰিবেশ যেতিয়া মাজনিখা তাত আৰক্ষী উপস্থিত হল এই ঘৰটোত এখন তেখেতলোকৰ বাহনখন অক্ষত অৱস্থাত আছে আৰু এই কণ্ডাকটা অৱস্থা কিন্তু অতি ৰহস্যজনক কথা ডকাইতৰ দৰে যদি এই ঘটনা সংঘটিত কৰিলে কিন্তু তেওঁলোকৰ ঘৰৰ ভিতৰত থকা কোনো ধৰণৰ মূল্যৱান সা সামগ্ৰী ডকাইতে লুটি লৈ যোৱা নাই কোনো ধৰণৰ তেওঁলোকৰ টকা পইচা অক্ষত অৱস্থাত আছে তেওঁলোকৰ সোণৰ অলংকাৰ অক্ষত অৱস্থাত আছে যেনেকৈ আছিল সকলো তেনেকৈ আছে খালি এখন বক্স পালেং লণ্ডভণ্ড হৈ আছে আৰু লগতে এই সপ্তম শ্ৰেণীৰ ছাত্ৰজনে পঢ়া টেবুলখন ৰুমৰ কাষত পৰি থকা অৱস্থাত আছে তাক লৈ পেলাই এতিয়া কিন্তু সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে এয়া এটা পৰিকল্পিত হত্যাকাণ্ড নেকি টকাৰ লেনদেনৰ কাৰণে কোনোবাই এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিলে নেকি কাৰণ যিজন ব্যক্তিক হত্যা কৰা হল নাম হৈছে দীপক নাথ আছিল বকুৰ যেটো ৰাজহ চক্ৰৰ কাৰ্যালয় আছে তেওঁৰ মণ্ডল হিচাপে কৰ্মৰত আছিল মণ্ডল সকলৰ বিভিন্ন ধৰণৰ মাটিবাৰী সংক্ৰান্তীয় ঘটনা টকাৰ লেনদেনত জড়িত থাকে তেনেকুৱা কোনোবা কিবা ঘটনাৰ কাৰণে কোনোবাই প্ৰতিশোধ ললে নেকি এই পৰিয়ালটোক তাক লৈ প্ৰশ্ন উত্থাপন হৈ আছে কিন্তু সেই সিপাজাৰৰ নাৰিকলি মন্দিৰৰ সমীপত এতিয়া তীব্ৰ চাঞ্চল্য সকলোৰে এটা প্ৰশ্ন উত্থাপন কৰিছে যে ৰাইজৰ যেটো আইন শৃংখলা পৰিস্থিতি অত্যন্ত গাঁও এলেকা হেতু গাঁৱৰ এলেকাত ঘাটকে আহি খুব সম্ভৱ কাৰণ 9 মান বজাত সমগ্ৰ ঘটনা পোহৰলৈ আহিছিল এই ঘটনাটো আনুমানিক কিমান সময়ত ঘটনাটো সংঘটিত হল এতিয়ালৈকে আৰক্ষীয়ে ধৰিব পৰা নাই 3টা মিটৰে মৰণোত্তৰ পৰীক্ষা হৈ প্ৰেৰণ কৰিছে তিনিওৰে দেহত আঘাতৰ চিন স্পষ্ট হৈ আছে অতি দুখ লগা কথা যে এই যিজন সপ্তম শ্ৰেণীত পঢ়ি থকা নাম হৈছে ধৃতিৰাজ নাথ তেওঁৰ দেহত আটাইতকৈ বেছি আঘাত কৰিছিল চুকা অস্ত্ৰৰ আঘাত কৰা হৈছে দেহৰ পেটত ডিঙিত বুকুত কেবাঠাটো হানি খুচি অতি নিখংসভাৱে এই ধৃতিৰাজ নাথ নামৰ কিশোৰটিক হত্যা কৰা হল মাতৃকো যিগৰাকী মহিলা আছে দীপক নাথৰ পত্নী তেখেতৰ ডিঙিটো 3-4 বাৰ ডেগাৰেৰে হানি খুচি হত্যা কৰাৰ আঘাত কৰাৰ স্পষ্ট চিন আৰক্ষীয়ে পাইছে তালৈ লক্ষ্য কৰি এটা কথা স্পষ্ট কোৱা হৈছে যে এটো ঘাতকৰ দলে পূৰ্ব পৰিকল্পিতভাৱে সেই পৰিয়ালটো যে তাত নিখাটোত অকলে আছিল তেওঁলোক যে নামঘৰলৈ যোৱা নাই সেই কথা হয়তো হত্যাকাৰীয়ে গম পাইছিল দুৰ্বৃত্তই গম পাইছিল তাৰে সুযোগ গ্ৰহণ কৰিছিল আৰু এটা কথা যে সিসিটিভি ভিজুৱেল কাৰণ এই পৰিয়ালটোৰ ঘৰত এটা সিসিটিভি লাগি আছিল কিন্তু সেই সিসিটিভিটো বেয়া হৈ আছিল বিকল হৈ আছিল খুব সম্ভৱ ঘাতকে গম পাইছিল যে সিসিটিভিটো বিকল হৈ আছে তাৰ সুযোগ গ্ৰহণ কৰি কাখৰ মানুহবোৰ যেটা নামঘৰলৈ গৈছিল সেইখিনি সময়তে ঘাতকে তেওঁলোকক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে লগতে আৰু এটা কথা আছে যে
দীপক নাথ আৰু পত্নী প্ৰতিমা নাথ আৰু ধৃতিৰাজ নাথ তিনিৰে মৃতদেহ উদ্ধাৰ হৈছে ঘৰৰ ভিতৰত উদ্ধাৰ হ'ল প্ৰতিমা নাথ আৰু ধৃতিৰাজ নাথৰ মৃতদেহ আৰু বাহিৰত যেটা দীপক নাথৰ মৃতদেহটো চোতালত পৰি থকা অৱস্থাত যেটা উদ্ধাৰ হৈছিল তেওঁৰ মুখমণ্ডল কলা পৰি গৈছিল মূৰৰ পিছফালে আঘাতৰ চিন আছে তাক লৈ এটা ৰহস্য আছে কাৰণ তেওঁৰ দেহত কিন্তু চুকা অস্ত্ৰৰ কোনো ধৰণৰ আঘাতৰ চিন পোৱা নাই সন্দেহ কৰা হৈছে এটো এটা ক্লু আছে যে এইজন দীপক নাথেই নিজৰ পত্নী আৰু পুত্ৰক হত্যা কৰি বিহপান কৰিছিল নেকি তাৰো তদন্ত আৰক্ষীয়ে কৰি আছে সিসিটিভি ভিজুৱেল নাই হে কাৰণে আৰক্ষী হাতত কোনো ধৰণৰ ক্লু পৰা নাই আৰু বাহিৰৰ পৰা তলা মাৰি থোৱা আছিল গেটখনৰ তেনে পৰিস্থিতিত ইমান উখ ওয়াল বগাই দুৰ্বৃত্ততাত প্ৰৱেশ কৰিলে সকলো আৰক্ষী তদন্তত পোহৰলৈ আহিব ইতিমধ্যে তেওঁলোকৰ ঘৰৰ ভিতৰৰ পৰা বিভিন্ন ধৰণৰ নমুনা আৰক্ষীয়ে সংগ্ৰহ কৰিছে ফৰেনসিকৰ দল আহিছিল ফৰেনসিকৰ দলে সমগ্ৰ ঘটনাটো কৰি আছে আৰু এই পৰিয়ালটোৰ সন্মুখত যেটো ৰাস্তা আছে তাৰ কাষতে এখন মুকলি পথাৰ আছে কাখত ইমান মানুহৰ ঘৰ নাই তাৰে সুযোগ গ্ৰহণ কৰি এই ঘটনা সংঘটিত কৰি থৈ গল বুলি সন্দেহ কৰি থকা হৈছে কাৰণ ৰাজ্যত এনেবোৰ ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে বিশেষকৈ গাঁওসমূহত যেটো আইন শৃংখলা পৰিস্থিতিৰ কথা ক'ব লাগিব হিয়তকে আমি নলবাৰীৰ মহখুলিত দেখিলো অৱসৰপ্ৰাপ্ত এজন কৰ্মচাৰীক 9:30 মান বজাতেই দুৰ্বৃত্তই ডকাইতে হত্যা কৰি থৈ গৈছিল লুটপাট চলাই থৈ গৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত যেতিয়া আৰক্ষীয়ে তদন্ত কৰে 4 দিনৰ অন্তত ঘৰৰ কাখৰ দুজন যুৱকক ধৰে যে তেওঁলোকেই এই ডকাইতিৰ ঘটনাটো সংঘটিত কৰিছিল অনুৰূপ ঘটনা সিপাঝৰৰ নাৰিকলি এই ঘটনাটো কাখৰ কোনোবা ব্যক্তি জড়িত আছিল নেকি অত্যন্ত তেখেতলোকৰ যেটো ঘৰ বাৰী চকুত লগা আছিল হেতু এটা কথা স্থানীয় মানে ক'ব বিচাৰিছে তেওঁলোকৰ যেটো মণ্ডলৰ তেওঁ চাকৰি কৰিছিল আৰু তেওঁ এই যেটো অট্টালিকা নিৰ্মাণ কৰিছিল আপোনালোকে দেখিলে গম পাব যে তিনিমহলীয়া এটা অট্টালিকা হয়তো কোনোবা মানুহৰ চকুত পৰিছিল যে তেওঁলোকৰ ওপৰত বহুত ধন সম্পত্তি আছে সেই কাৰণে পৰিয়ালটোক হত্যা কৰা হ'ল নে মণ্ডল হিচাপে তেওঁ যেতিয়া ক'বাত গৈছিল তেতিয়া কাৰোবাৰ শত্ৰুতা তেওঁলোকৰ বৃদ্ধি পাইছিল নেকি বা টকা পইচাৰ লেনদেন আছিল নেকি এনেকুৱা ধৰণৰ ঘটনাও পোহৰ আহিছে কিন্তু প্ৰাৰম্ভিক যি তদন্ত আছে কাৰণ ডকাইতে আহিলে পৰাপক্ষত তেওঁলোকৰ সোণৰ অলংকাৰ লুটি লৈ গলতেন তেওঁলোকৰ নগদ ধন যি আছিল সেইবোৰ লুটি লৈ গলতেন কিন্তু সকলো অক্ষত অৱস্থাত আছে কেৱল বক্স পালেংখন লণ্ডভণ্ড হৈ আছে তাক লৈ এতিয়া আৰক্ষী তদন্ত কৰিবলৈ যাওঁতে তেওঁলোক ক্লুলেছ কাৰণে কৰবাত তেওঁলোকে বিপদত পৰিছে কিন্তু আৰক্ষী এটা কথা ইতিমধ্যে সিপাঝাৰ আৰক্ষীয়ে কৈছে যে আমি সমগ্ৰ ঘটনাৰ তদন্ত কৰি আছো সিআইডি আহিছে ফৰেনসিক আহিছে স্নিফাৰ ডগ লৈ তেওঁলোক আহিছিল আৰু এই সমগ্ৰ ঘটনাটোত কোনটো অপৰাধী চক্ৰ জড়িত আছে গাঁৱৰ কোনোবা ব্যক্তি জড়িত আছে নেকি তৃতীয় পক্ষ কোনোবা জড়িত আছে নেকি পৰিয়ালৰ লোকেই কাৰণ তেওঁলোকে 13 বছৰ পূৰ্বে তেওঁলোক তালৈ উঠি আহিছিল তেওঁলোকে পৰিয়ালৰ লোকৰ পৰা ফালৰি কাটি পৰিয়ালৰ লোকে সম্পত্তিৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰি নেকি সকলো তদন্ত আৰক্ষীয়ে কৰিব এই মুহূৰ্তত এটা মন্তব্য আহিছে স্থানীয় ৰাইজৰ আপোনালোকক শুনাব বিচাৰিছো এতিয়াতো হত্যাকাণ্ড বুলিয়ে ক'ব লাগিব যেহেতু বডিত মাক আৰু পুতেকৰ গোটেই মানে মূৰতটো তেওঁলোকৰ হেৰি দাৰ ঘাপৰে চিন আছে গতিকে হত্যাকাণ্ড বুলিয়ে ক'ব লাগিব পাইছিল আপুনি প্ৰতিমা নাথ দীপক নাথক ওচৰৰ পৰাই পাইছিল খুব হয় জীৱিত অৱস্থা পাইছিলো ল'ৰাটোতো ক্লাছ নাৰ্চাৰীৰ পৰা পাইছিলো মোৰ ল'ৰাৰ লগত একেলগে লৈ গৈছিলো প্ৰথম অৱস্থাত সি নাৰ্চাৰীৰ পৰা সিপাঝাৰ হেপিচাইল স্কুলতে পঢ়িছিল ইংলিছ স্কুলত আমাৰ ল'ৰাৰ লগত একে হেৰি আছিল কেতিয়াবা সি মানে এনে ধেমালিতে 1 টকা 2 টকা খুজিছিলো কেতিয়াবা মাকে টিফিন দিয়াৰ উপৰিও ল'ৰা সৰু ল'ৰা মানে বিচাৰিছিল তেনেকাও মানে হেৰি কৰিছিলো গতিকে সেই কাৰণে খুব দুখ পাইছো ল'ৰাটোৰ কাৰণে ক্লাছ 7 মানে আপুনি 7 বছৰ পাইছে এই পৰিয়ালটো হয় ক্লাছ 7 মানে এনে 8 হ'ব লাগে এতিয়া কিন্তু মানে স্কুলখন মানে হিয়াক এবাৰ মানে হেৰি কৰিলে দিল্লী পাব্লিক স্কুল চাৰিআলিত তালৈকে নিয়াৰ কাৰণে আকৌ 7তে মানে তাক এডমিশন কৰাইছিল এটাই ল'ৰা ঘৰত পঢ়া শুনা খুব ভাল আছিল থাকে নে ভাল আছিল বাৰু কেনেকুৱা হাজবেণ্ড ওয়াইফৰ মাজত অথা দীপক প্ৰতিমাৰ মাজত সম্পৰ্কটো কেনেকুৱা আছিল খুব আপুনি ওচৰৰ পৰা পাইছিল ধৰি লওক মই জাস্ট সুধিব বিচাৰো কিন্তু আমি জানো যে তেওঁলোক খুব কাজিয়া হৈছিল এনেকুৱা ধৰণৰ কথা ইয়ালৈ আহি মই শুনিছো কথাটো কেনেকুৱা কথাষাৰ কিমান সত্য আমি কিন্তু এদিনো শুনা নাই এই বিষয়ে কিন্তু এদিনো জনা নাই তেওঁ মানে দুখৰ কথা শেয়াৰ কৰে আমি গাৰ্জেন আছিলো একেলগে যেহেতু গতিকে এই বিষয়ে তেওঁলোকৰ আমি একো জানিব পৰা নাছিলো তাৰ পিছতো যদি কিবা আছিল নোকোৱাকে সেই বিষয়ে আমি নাজানো আৰু কিন্তু আমি জনাত এদিনো তেওঁ মানে অসুখী অনুভৱ নাই ধুনীয়া এটা সুখী পৰিয়াল আমি কেতিয়াবা মৰ্নিং ৱাক কৰিব যাওঁতে আজি 6 মাহ মান কিন্তু বাদ দিছো মৰ্নিং ৱাক কৰিব দেখা পাওঁ ৰাতিপুৱাই মানে তেওঁলোকে হোম থিয়েটাৰ লগাই গীত চিট লগাই থৈ দিয়ে ধুনীয়াকে একদম পানী চানি মাৰে ধুনীয়া এটা সুখী পৰিয়াল আমি দূৰৰ পৰা বা আমি বাহিৰৰ পৰা দেখিছো যে তেওঁলোক একোটা সুখী পৰিয়াল বুলিয়ে ভাবিছো
কিন্তু ক'ত কেনেকে কি হৈছে নাজানো হয়তো তেওঁৰ কৰ্ম জীৱনত কিবা যদি কোনোবা মানে আছে এই বিষয়ে কিন্তু আমি নাজানো একদম অতি মৰ্মান্তিক ঘটনা আৰু য'ত নেকি আমাৰ সম্পূৰ্ণ কিটা গাঁৱলীয়া পৰিৱেশ ইখন ঘৰ সিখন ঘৰ পাই লগালগি গৈ আছে তাতে এইটো সনাতনী নাৰিকলী মন্দিৰ এইটো এই মন্দিৰৰ ওচৰতে এনেকুৱা এটা ঘটনা হ'ল অতি মৰ্মান্তিক অতি দুখজনক আৰু ক'বলৈ আচলতে একো ভাষা নাই ইয়াৰ কাৰণ এটা পৰিয়াল এই পৰিয়ালটো সম্পূৰ্ণভাৱে শেষ হৈ গ'ল দীপক নাথ প্ৰতিমা নাথ আৰু ল'ৰাজন এই তিনিটা পানী একেবাৰতে শেষ হৈ গ'ল য'ত দুৰ্বৃত্তই মৰ্মান্তিকভাৱে হত্যা কৰিছে যিয়ে হত্যা কৰিছে মৰ্মান্তিকভাৱে হত্যা কৰিছে কাৰণ ল'ৰাজনৰ দেহত হয়তো 7টা ঘাঁ আছে মাথাত হাতত আৰু ল'ৰাজনৰ মাকৰ ডিঙি কাটি পেলোৱা হৈছে গতিকে আকৌ দীপক নাথ বাহিৰত পৰি আছে তেখেতৰো পিছ মাথাত আঘাতৰ চিন আছে গতিকে যিয়ে নকৰক কিয় এই কামটো গতিকে খৰতকীয়াভাৱে তদন্ত হ'ব লাগে আৰু দুখীয়ে উচিত শাস্তি পাব লাগে দৃষ্টান্তমূলক শাস্তি পাব লাগে আৰু এইটো এটা কথাই ভাল লাগিছে যোৱাকালি আচলতে তৎকালীনভাৱে ইয়াত CID প্ৰৱেশ কৰিছে CID আহিছে স্নেফাৰ ডগ আনিছে তেখেতসকলে কি পাইছে আমি নাজানো কাৰণ নিউজৰ আগতো প্ৰকাশ কৰিবলৈ তেখেতসকলে আচলতে টান পাইছে তদন্তৰ খাতিৰত আৰু অতি ৰহস্যজনক কথা এই সমগ্ৰ ঘটনাৰ পাছত এই যিজন দীপক নাথ যিজন মণ্ডল হিচাপে চাকৰি কৰিছিল বকুৰ ৰাজস্ব চক্ৰৰ বিষয়ৰ কাৰ্যালয়ত তেওঁৰ মোবাইল ফোনটো এতিয়ালৈকে কিন্তু আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই সেই ঘটনাৰ পিছত অধিক ৰহস্যৰ মাজলৈ সোমাই পৰিছে কাৰণ মোবাইলটো ঘাতকে কি কাৰণত লৈ গ'ল তেওঁলোকে অলংকাৰ নিনিলে তেওঁলোকে নগদ ধন নিয়া নাই তেওঁলোকে মূল্যৱান সামগ্ৰী নিয়া নাই কিন্তু তেওঁলোকে দীপক নাথৰ মোবাইল ফোনটো লৈ গৈছে অনুৰূপ ঘটনা সংঘটিত হৈছিল যেটো নলবাৰীৰ মখুলিত য'ত যিজনৰ উপেন চন্দ্ৰ বৰ্মন যিজনক হত্যা কৰা হৈছিল তেখেতৰ পত্নী মোবাইল ফোনটো ডকাইতে লৈ গৈছিল অনুৰূপ ঘটনা ইয়াতো সংঘটিত হৈছে হয়তো ঘাতকে কিবা এটা ক্লু লুকুৱাবৰ কাৰণে সেই মোবাইলটো লৈ গৈছে নেকি তাৰো সন্দেহ আৰক্ষীয়ে কৰি আছে এতিয়ালৈকে কিন্তু মোবাইলটোৰ কোনো ধৰণৰ সন্ধান পোৱা নাই আৰু ঘাতক যদি তালৈ আহিছিল কি উদ্দেশ্য লৈ আহিছিল হেতু এতিয়ালৈকে কিন্তু আৰক্ষীয়ে সকলো ৰহস্যৰ আৱৰ্তত আছে কিমান সময়ত ঘটনাটো সংঘটিত হ'ল ৰহস্যৰ আৱৰ্তত আছে কি কাৰণত প্ৰৱেশ কৰিছিল যদি ডকাইতে প্ৰৱেশ কৰিছিল লুটপাট কিয় নচলালে তাক লৈ এতিয়া ৰহস্য আছে এই দীপক নাথৰ মোবাইল ফোনটো কিয় লৈ যোৱা হ'ল তাক লৈ ৰহস্যত আছে ইতিমধ্যে মই আপোনালোকক যেটো মন্তব্য শুনালো মহিলাগৰাকীয়ে কৈছিল যে এটা সুখী পৰিয়াল আছিল তেওঁলোকৰ মাজত কোনো ধৰণৰ হাই কাজিয়া নাছিল সুখী পৰিয়াল আছিল সকলোৰে সৈতে তেওঁলোকে মিলিজুলি বাস কৰিছিল আৰু তাৰ পাছতো তেওঁলোকৰ যে কোনোবা শত্ৰু সেই অঞ্চলটোত আছে তেওঁলোকে ভাবা নাই হয়তো বাহিৰৰ লোক আহিছে কাৰণ কৰ্মক্ষেত্ৰৰ কিছুমান যেটো মণ্ডল হিচাপে কাম কৰিছিল মাটিৰ লেনদেন যেটো কাৰণে বহু ডাঙৰ ডাঙৰ ঘটনা সংঘটিত হৈ গৈছে মাটিৰ লেনদেনৰ কাৰণে এই মণ্ডল পৰিয়ালটোক শেষ কৰি দিয়া হ'ল নেকি তাক লৈ সন্দেহ কৰা হৈছে আৰু এটা কথা দেখি সকলোৱে কৈছে যে শিশুটোৰ যেটো ধৃতিৰাজ নাথ যিজন সপ্তম শ্ৰেণীত পঢ়ি আছিল তেওঁৰ দেহত শিশুটিৰ দেহত আটাইতকৈ বেছি ঘাতকে আঘাত কৰিছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে যদিহে দীপক নাথক হত্যা কৰিবলৈ চেষ্টা কৰিছিল দীপক নাথৰ দেহত কিন্তু আঘাতৰ চিন আটাইতকৈ কম আছে তেওঁ মুখখন কলা পৰিছে যেটো বিহ পান কৰিলে সচৰাচৰ তেনেকুৱা ধৰণৰ মুখ কলা পৰে তেওঁ বিহ পান কৰাৰ সন্দেহ কৰা হৈছে আৰু তেওঁ মূৰৰ পিছফালে যেনেকৈ পৰি গলে ইটাৰ আঘাত পোৱা যায় তেনেকুৱা ধৰণৰ আঘাত পোৱা গৈছে আৰু মাতৃ আৰু পুত্ৰৰ দেহত কিন্তু চুকা অস্ত্ৰৰে খুকুৰি বা দাৰে যেটো ধৰণে আঘাত কৰিলে যেনেকুৱা ধৰণৰ হয় তেনেকুৱা ধৰণৰ আঘাত পোৱা গৈছে তাক লৈ অন্যটা দিশৰ ফালৰ পৰা আৰক্ষীয়ে চিন্তা কৰিছে যে পাৰিবাৰিক কন্দলৰ কাৰণে দীপক নাথেই নিজৰ পুত্ৰ আৰু পত্নীক হত্যা কৰি নিজে বিপান কৰিলে নেকি হেতু তদন্ত আৰক্ষীয়ে কৰিব কিন্তু এই ঘটনা এতিয়া এই সিপাঝাৰৰ নাৰিকৰী অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সকলোৱে ভয় খাইছে আৰু আইন শৃংখলা পৰিস্থিতিক লৈ পেলাই প্ৰশ্ন উত্থাপন হৈছে যে গাঁওসমূহত যিবোৰ গাঁও সুৰক্ষা বাহিনী আছে তেওঁলোকৰ সঠিক তেওঁলোকৰ তাত নিখাৰ ভাগত তেওঁলোকে তাত পহৰাৰ ব্যৱস্থা নকৰে বা স্থানীয় আৰক্ষী চকীসমূহৰ পহৰাৰ ব্যৱস্থা নকৰাৰ কাৰণে একাংশ দুৰ্বৃত্তই কিছুমান তেনেকুৱা সময়ৰ সুযোগ গ্ৰহণ কৰি এনেকুৱা অঞ্চলসমূহত লুটপাট চলাইছে বা এনেকুৱা ধৰণৰে হত্যা কৰি আঁতৰি যাবলৈ সক্ষম হয় কাৰণ গাঁও অঞ্চলসমূহত টাউন এলেকাসমূহৰ কথাটো বেলেগ যে হাজাৰ হাজাৰ মানুহ ঘূৰি ফুৰে তাত কিবা এটা ঘটনা সংঘটিত কৰি মানুহৰ মাজত হত্যাকাৰী নিমিষতে লুকাই বা পলাই যাব পাৰে কিন্তু গাঁও অঞ্চলত এনেকুৱা ধৰণৰ ঘটনা কৰিবলৈ মানুহৰ সাহ লাগিব আৰু সেই পৰিয়ালটো কোন সময়ত কিমান কোনফালে তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰিব পাৰি বা কিমান সময়ত কিমানজন সদস্য আছে তাৰ সঠিক তথ্য দুৰ্বৃত্তৰ হাতত থাকিব লাগিব ঘাতকৰ হাতত থাকিব লাগিব তাক লৈ এতিয়া আৰক্ষীয়ে সন্দেহ কৰিছে হয়তো কোনোবা কাখৰ ব্যক্তি তেওঁলোকৰ নিকট চিনাকি মানুহ কোনবা এই ঘটনাৰ সৈতে জড়িত থাকিব পাৰে যি ঘাতকক টকাৰ বিনিময়তে এই ঘটনা সংঘটিত কৰিব পাৰে সকলো তদন্ত আৰক্ষীয়ে কৰি আছে
আৰু এই ঘটনাৰ পাছত এতিয়া মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আজি পুৱাৰ ভাগতো আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰ দাস তাত উপস্থিত আছে প্ৰত্যেকটো মুহূৰ্তৰ খবৰ তেওঁ জনাই আছে CCTV বিকল হৈ আছিল যাৰ কাৰণে আৰক্ষীৰ হাতত ক্লু নাই কিন্তু অতি শীঘ্ৰেই চিপাঝাৰ আৰক্ষীয়ে কৈছে যে এই ঘটনাত জড়িত অপৰাধীক